যোৰহাটত অৰ্ধউলংগ অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ তলমূল কৰি পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে ৩৫ বছৰীয়া মহিলাৰ মৃতদেহ বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই মৃত মহিলাগৰাকীৰ পৰিচয় অনুসূচিত জাতি পৰিষদৰ কাৰ্যালয়ৰ চৌহদৰ পৰিত্যক্ত এলেকাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো ঘটনাস্থলী পৰিদৰ্শন কৰি আৰক্ষীৰ শীৰ্ষ বিষয়া চক্ৰ বিষয়াই আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি আৰম্ভ কৰিছে তদন্ত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে মৰণোত্তৰ পৰীক্ষাৰ পাছতে পোহৰলৈ আহিব মৃত্যুৰ কাৰণ মহিলাগৰাকী দলবদ্ধ ধৰ্ষণৰ বলি হোৱাৰ সন্দেহ কৰিছে একাংশ লোকে নাই এতিয়ালৈকেতো খবৰ পোৱা নাই যোৰহাট থানাই ৰাতিপুৱাই জনাইছিলে আজি আনক্লেইম বডি এটা ইয়াতে এছচি বৰ্ডৰ অফিচৰ বেক চাইডে পৰি আছে বুলি এতিয়ালৈকেতো থানাৰ ফালতে কোনো ধৰণৰ কোনো যোগাযোগ কৰা নাই তো আমি আমাৰ কামখিনি আগবঢ়াই থাকিম আৰু থানায়ো নিজৰ এইখিনি কৰিব ইতিমধ্যে তাৰ মাজতে যদি কোনোবাই খবৰ দিয়ে তেতিয়াহ'লে জনোৱা হ'ব এতিয়াতো আমি চাই পেলাইতো ক'ব নোৱাৰিম সেইকাৰণে আমি এইটো পষ্টমৰ্টমৰ কাৰণে পঠাম বডি কোনোবাই ক্লেইম নকৰালৈকে আমাৰ যদি পষ্টমৰ্টমৰ ৰিপৰ্ট আহে নিশ্চয় যদি কিবা ভুল হৈছে তাত ওলাব আমাৰ এইখিনি যে এটা পুৰণা যিটো অনুসূচিত ছাত্ৰাবাস আছিলে ছাত্ৰাবাসৰ এটা ভগ্নাংশ আছিলে সেই ভগ্নাংশটো ভাঙি আমি নতুন প্ৰজেক্ট এটা কৰিবৰ কাৰণে আমি আগবাঢ়ি আছোঁ তেনেকুৱা এটা যিকেইজন মানুহ কামত লাগি থাকে এনেই ধৰি লওক 9টা 9:30 বজাত ময়ো আহি পাওঁহি সিহঁতিও আহি পায়হি তাৰপৰা আজি মোলৈ ফোন কৰিলে বোলে আপুনি আহিছে নি বোলো মই গৈছোঁ তাৰমানে তেখেতলোকৰ যিকেইজন মানে ভঙা চিঙা বস্তু সেই বস্তুবোৰ আমাৰ বন্ধ কৰা থাকে চাবি মোৰ ওচৰত থাকে আৰু ক'লে বোলে এনেকুৱা এটা কথা আপুনি আহক তাৰ পিছ মুহূৰ্ততে খবৰ দিলে বোলে এনেকুৱা এটা কণ্ডিশ্যন হৈ আছে আপুনি পাৰিলে অকণ আহকচোন তেতিয়া মই লগে আহিছোঁ আহি দেখা পাইছোঁ দেখা পাই যোৰহাট থানাৰ আমাৰ সদৰ থানাৰ অচি ছাৰক মই খবৰ দিছোঁ তাৰপিছতে অচি ছাৰে কণ্ট্ৰল ৰুমত সুধি পিনি মানুহজন আহিলে আহিলত সেয়া দেখিছে আপোনালোকে চকুৰে যিকি দেখিছে সেয়াই ধৰি লওক যিহেতু কাম কৰি আছে আমি নিশালৈকে নাই আমি 4টা 4:30 বজাত ইয়াৰ পৰা যাওঁ ধৰি লওক কিবা কালি দিনটো নাই একো তেনেকৈ নাই একো তেনেকৈ খালি এটা কথা কেতিয়াবা আমি প্ৰত্যক্ষ কৰোঁ সেইটো আমি প্ৰশাসনকো মানে যিটো আপোনাৰ ৰাইডাৰ পাৰ্টি ঘূৰি ফুৰে তেখেতলোকক আমি অৱগত কৰিছোঁ যিহেতু এই কেম্পাছটোত আপোনাৰ আনচিকিউৰ্ড হৈ আছে আৰু আমি চিকিউৰ কৰিবৰ কাৰণে আমাৰ মাননীয় সভাপতি মহোদয় জাতি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহোদয় তথা দেৰগাঁও বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক মহোদয় হৰেণ ভৰালী আমাৰ সভাপতি হয় আমি তেখেতকো কৈছোঁ তেখেতে তেতিয়া গুৱাহাটীৰ পৰা আমাৰ যিটো জিলোগাছ ৱেলফেয়াৰৰ মানে মানুহ আনি দেখুৱাইছে ইতিমধ্যে ধৰি লওক গোটেই বাউণ্ডেৰীয়ালটোৰ প্ৰজেক্টটো বন্ধ কৰিবৰ কাৰণে চিকিউৰ পজিশ্যন কৰিবৰ কাৰণে সেইটো পদক্ষেপ এটা লৈছে মানে যিহেতু বস্তুটো মুকলি মূৰীয়াকৈ আছে ন আমিতো ৰাতি ধৰি লওক আমাৰ ইয়াত কোনো কাম নাথাকে আমি অফিচিয়েল কামখিনি কৰি ধৰি লওক আমাৰ 4টা 4:30 বজাত আমি জেনেৰেলি গুচি যামগৈ তাৰ পাছত ধৰি লওক কেতিয়াবা তাৰমানে কাৰোবাৰ ক্ষেত্ৰত কথা শুনা হয় যে কোনোবা মানুহ ধৰি লওক ইয়াত মানে ধৰি লওক মাদক দ্ৰব্য কোনোবা সেৱা কৰে কিবা কৰে কেতিয়াবা আমি এইফালে আহিলে কিন্তু মাজে সময়ে কেতিয়াবা চাওঁ আমাৰ চকুত আজিলৈকে তেনেকৈ চকুৰে ঢকা পোৱা নাছিলে এইটো আমি তেনেকৈ পদক্ষেপ পাইছিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত